আমার এই গলদিঘলা মক্তা প্রাথমিক বিদ্যালয়ে ধারাবাহিকভাবে আমি এই বার্ষিক অধিবেশন বঁটা বিতৰণ সভা অনুষ্ঠিত কৰি আহিছোঁ। আহি আমি ৭৫ সংখ্যক আমি ভৰি দিছোঁহি। এই ৭৫ সংখ্যক দিৱসটো মানে আমি আজি বাৰ্ষিক বঁটা বিতৰণ সভাখন অনুষ্ঠিত কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ ৰাইজৰ যথেষ্ট সঁহাৰি, যাৰ কাৰণে আমি আজি এই বঁটা মানে এই সভাখন অনুষ্ঠিত কৰিব পাৰিছোঁ। কাৰণ আজি চাওক, চৰকাৰী বিদ্যালয়বিলাক প্ৰায় নিশেষ হৈ যাব ধৰিছে আৰু এই সময়ত আমাৰ চৰকাৰী বিদ্যালয়বিলাকত তেনেকুৱা বাৰ্ষিক অধিৱেশন বা বঁটা বিতৰণ সভা অনুষ্ঠিত কৰা নাযায়। তাৰ ব্যতিক্ৰম হিচাপে আমি গলদিঘলা মক্তা প্ৰাথমিক বিদ্যালয়ে ধাৰাবাহিকভাৱে আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ মাতৃগোটেই হওক, এছামচিয়ে হওক, মিলন সংঘৰ সদস্যসকলেই হওক বা অৱসৰপ্ৰাপ্তসকলে সকলোকে জড়িত কৰি সকলৰ উৎসাহত আমি এইখিনি কৰিবলৈ সক্ষম হৈছোঁ। ইয়াত আজি আমাৰ বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক নুৰুল হক চৌধুৰী ডাঙৰীয়া উপস্থিত আছে। আমাৰ এই অঞ্চলৰ ৰিটায়াৰ্ড পাৰ্চন আটাইখিনি আমাৰ ইয়াত উপস্থিত আছে। গোটেই সমাজখনৰ অৱসৰপ্ৰাপ্তই হওক বা জ্যেষ্ঠসকলে প্ৰত্যেকেই ইয়াত আমাৰ সভাত উপস্থিত আছে। খেল ধেমালিৰ ক্ষেত্ৰত বাৰ্ষিক যিটো খেল ধেমালি আমি অনুষ্ঠিত কৰি প্ৰতিটো খেলেই আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। এইকাৰণেই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰত সুপ্তভাৱে লুকাই থকা প্ৰতিভাবিলাক আমি বিকাশিত কৰাৰ কাৰণে আমি এই বিভিন্ন খেল ধেমালিৰ মাজেৰে তেওঁলোকক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছোঁ।